কি ক'ব? হয়, আমি 2025 চনত ইতিমধ্যে আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰাইছোঁ যে 2026 আমাৰ মিত্ৰ দলৰ কেণ্ডিডেট হিচাপে আমাৰ বিলাসীপৰা এই 10 বিলাসীপৰাত আমাক টিকেটখন দিব লাগে আৰু টিকেট দিলে আমি যে জিকিম ইচিন নিশ্চিত হ'ব। কি সূত্ৰত কেনেকে জিকাৰ আপোনালোকে পদক্ষেপ হাতত গ্ৰহণ কৰিব? চাওক, আপোনালোকে আমি যে জিকিম এই কথাৰ পূৰ্বাভাস আমি ইতিমধ্যে পাইছোঁ। বিশেষকৈ মাইনৰিটি ছেকশ্যনৰ ভোট আমাক অসম গণ পৰিষদ দলকহে দিয়াৰ কাৰণে আমি অনুমান পাইছোঁ। আৰু ইতিমধ্যে এই বিলাসীপৰা পূব আগৰ যিখন পূব সমষ্টি আছিল একেবাৰে আমাৰ 3বাৰকৈ ইয়াত আমি বিধায়ক জিকাইছিলোঁ। মাজত আমাক মিত্ৰ দলৰ 2টা টাৰ্ম আমি টিকট বিচাৰিছিলোঁ, আমাক বিচৰা নাই। কিন্তু যিখিনি আমাৰ অসম গণ পৰিষদ দলৰ এনে এটা চুক নাই, এই সমষ্টিখনৰ এনে এটা চুক নাই যিটো চুক নাই য'ত অসম এই জাতীয়তাবাদী এই দলটোৰ অসম গণ পৰিষদ দলটোৰ মানুহ নাই। আমি প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ লগত যোগাযোগ কৰি আমি বিপুল সঁহাৰি পাইছোঁ। ৰাইজে ইতিমধ্যে বিচাৰিছে যে অসম গণ পৰিষদ দলৰ এজন কেণ্ডিডেট দিলেহে এইবাৰ বিলাসীপৰা এই 10 বিলাসীপৰা সমষ্টিখন জিকাৰ এক নিশ্চিত উমান আমি ৰাইজৰ তৰফৰ পৰাই আমি এই কথা পাইছোঁ। আৰু আমি সাংগঠনিকভাৱে আমি যিখিনি আমি আত্মবিশ্বাসী যে প্ৰতিটো অঞ্চলৰ পৰা আমাক যিদৰে সঁহাৰি জনাই আছে আমি জিকাটো নিশ্চিত। যাৰ বাবে আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব বিচাৰিছোঁ যে চৰকাৰ গঠনৰ ক্ষেত্ৰত চৰকাৰ যিহেতু হ'ব, চৰকাৰ গঠনৰ ক্ষেত্ৰত বিলাসীপৰাৰ আমাৰ এই সমষ্টিখনৰ পৰা এজন অসম গণ পৰিষদ দলৰ কেণ্ডিডেটক দি চৰকাৰ গঠনৰ ক্ষেত্ৰত আমিও সহযোগিতা কৰাৰ কাৰণে আমি আমাৰ নেতৃত্বক আমি এই কথাবোৰ স্পষ্টভাৱে আমাৰ অতুল বৰা চাহেবক আৰু কেশৱ মহন্ত চাহেবক আৰু আমাৰ এই আনডিবেটেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমি লিডাৰ বুলি যিজন মানুহক আমি মানি আহিছোঁ অসম গণ পৰিষদ জন্মলগ্নৰ পিছৰ পৰা শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰীদেৱ, এখেতক আমি বাৰম্বাৰ এই কথা আমি কৈছোঁ আৰু এখেতকলৈ ইতিমধ্যে এই কথাৰ প্ৰতিও নিয়াইছে আৰু সেইমতে আমাক তৃণমূল পৰ্যায়ৰ কাম কাজ পূৰ্ণ গতিত কৰাৰ কাৰণে আমাৰ কৰ্মীসকলক আমাক নিৰ্দেশ দিছে আৰু সেইমতে আমি কাম কাজ চলাই গৈছোঁ। আৰু আমি বিশেষভাৱে আশাবাদী যে দলে এইবাৰ আমাক কেণ্ডিডেট দি এই সমষ্টিৰ পৰা এই অসম গণ পৰিষদ দলৰ দুৰ্গটোক ৰক্ষা কৰাৰ কাৰণে আমাক দলে সহায় কৰিব। এইখিনি হ'ব।